উপস্থিত হয়েছো খাগড়াবাড়িতে আর খাগড়াবাড়িত মঙ্গলবার হয়েছিল এক ভয়ঙ্কর পথ দুর্ঘটনা। আর ওই ভয়ঙ্কর পথ দুর্ঘটনা তিতাতে প্রাণ হারাইছিল দুজন তরুণ যুবকে। আর আজি এখন খাগড়াবাড়ির স্থানীয় রাইজে এখন দোয়া মাহফিলৰ আয়োজন কৰিছে যাতে এনেধৰণৰ পথ দুৰ্ঘটনা কোনোৰে সংঘটিত নহয় তাৰ বাবে লক্ষ্য ৰাখিছে গাঁওবাসীয়ে। আৰু ইতিমধ্যে দুইজনৰ গাঁওবাসী ইতিমধ্যে উপস্থিত হৈছে খাগড়াবাড়িত। আৰু খাগড়াবাড়িত আজি দুই পক্ষৰ মাজত ইতিমধ্যে মিলিত হৈ খাগড়াবাড়িত হৈছিল এক দোৱা মাহফিলৰ আয়োজন। আৰু সেই দোৱা মাহফিলত ইতিমধ্যে গাঁওবাসী উপস্থিত হৈছে, স্থানীয় ৰাইজ মুৰব্বী আৰু আলিম উলামাসকল উপস্থিত হৈ এখন দোৱা মাহফিলৰ আয়োজন কৰিছে। আসসালামু আলাইকুম ওরহমতুল্লাহি বরকাতুহু। একচুয়ালি আমি মুসলমান উম্মা হিসাবত আমার দুজন মানুষ ডেকা মানুষ ইন্তেকাল হল, সেই মর্মে আমি এখন দোয়া মেহফিল কৰিছোঁ। আৰু আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ চবক আল্লাহ মাফ কৰে, লগতে এখেতসকলৰ পৰিয়ালৰ ধৈৰ্য শক্তি দিয়ে আৰু এখেতসকলক জন্নত নচিব কৰে। আৰু মোৰ এটা ৰাজহুৱাভাৱে এটা অনুৰোধ আমাৰ ডেকা চামৰ ওপৰত, যাতে মটৰচাইকেল চলাওঁতে এখেতসকলে হেলমেট পৰিধান কৰে, প্লাছ স্পীডটো লিমিটত ৰাখে, যাতে এজন ল'ৰাই আৰু এজনক ক্ষতি নকৰে। প্লাছ প্ৰশাসনে যিমানখিনি কৰি আছে, আমাৰ DC চাহাবেও কৈছে, SP চাহাবে কৈছে আমাৰ অঞ্চলত অতিৰিক্ত ফাইন চলে, কিন্তু আমি নিয়ম নামানো। আমি এটা কঠোৰ জোৰে আহ্বান ডেকা চামৰ ওপৰত যাতে মটৰচাইকেল চলাওঁতে অলপ সাৱধানতে চলে। আসসালামু আলাইকুম রহমতুল্লাহি বরকাতুহু। যোৱা 3 তাৰিখ ৰাতিপুৱা 8টা বজাত শবে বৰাতৰ শবে বৰাত দিনৰ ৰাতিপুৱা 8টা বজাত এখন যিটো ইয়াতে এক্সিডেণ্ট যিটো হ'ল, বাইক এক্সিডেণ্ট, সেই বাইক এক্সিডেণ্টত আমি সকলোৱে মৰ্মাহত। আৰু ইয়াৰ মগফিৰতৰ কাৰণে আজি এই স্থানীয় মানুহে, বিশেষকৈ আমাৰ নবুল ভাগিন বা তেওঁলোকে যিসকলে একেলগত সকলোকে লৈ এটা দোৱা মেহফিল পাতিছে, মই প্ৰথম তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই ঠাইত ঘটনাটো হোৱাৰ কাৰণে যাতে অহা দিনত আৰু এই ঠাইত এনেকুৱা অঘটন নঘটক তাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা মেহফিল পাতিছে। আৰু এই দোৱা মেহফিল যিসকলে পাতিছে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আলিমসকল আছিল, পঢ়া শুনা কৰিছে, আল্লাহৰ ওচৰত ভানা মাগিছে, দোৱা মাগিছে যে এই যি দুজন মানে বাইক আৰোহী ইতিমধ্যে ঢুকালে তেওঁলোকৰ মগফিৰতৰ কাৰণে আল্লাহে তেওঁলোকক বেষ্ট নচিবৰ কাৰণে আমি সকলোৱে একেলগে যি দোৱা হৈছে আমি সকলোৱে ভাগ লৈছোঁ। তেওঁৰ ঘৰ দীঘলজাৰ, এজন জোনাব আছিল, হাবিদ চাহ আছিল, আৰু মোৰ নাম ইমৰান হুছেইন, মোৰ ভতিজা আপোনাৰ সৈয়দ ৰেহান আলম, তেওঁ ঢুকাইছে। গতিকে মই এইখিনিত এটা কথা মই আহ্বান জনাব বিচাৰিছোঁ, বিশেষকৈ ছাত্ৰ সমাজক আৰু যুৱ সমাজক। তেখেতসকল হ'ল দেশৰ ভৱিষ্যত। গতিকে তেখেতসকলে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, তেখেতসকলে সকলোৱে আমি বাইক চলাওঁতে, গাড়ী চলাওঁতে আমি কেয়াৰফুল হ'ব লাগে। আমি চৰকাৰী নিয়ম মতে আমি হেলমেট পিন্ধিব লাগে, আৰু সকলোৱে চাই চিতি আপোনাৰ গাড়ী চলাব লাগে, যাতে নিজেও আপোনাৰ বাচিব লাগে, আনকো আমি বচাব লাগে, কাৰণ এওঁলোকেই দেশৰ ভৱিষ্যত। আৰু প্ৰশাসনক মই এটা আহ্বান জনাইছোঁ, এটা অনুৰোধ জনাইছোঁ, আমাৰ DC মহোদয়ক, আমাৰ SP মহোদয়ক বা প্ৰশাসনক, যে এটা এৱাৰনেছৰ প্ৰয়োজন আছে। গতিকে আমাৰ ৰাইজৰ মাজত এৱাৰনেছ পাতি যে জনসাধাৰণক এৱাৰ্ড কৰিব লাগে, যে যাতে সকলো নিয়ম নীতি RTI বা পৰিবহণ বিভাগৰ নিয়ম নীতিৰ মাজত সকলো ল'ৰা ছোৱালী বা সকলোৰ মাজত এটা এৱাৰনেছ হ'ব লাগে, যে কেনেকুৱা আপোনাৰ গাড়ী চলাব লাগে, কেনেকুৱা নিয়ম নীতি এইবিলাক লৈ হেলমেট পিন্ধিব লাগে, ৰাস্তাত কেনেকৈ চলাব লাগে, নিয়ম নীতিৰ মাজত চলিব লাগে। এইটো মই প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, আৰু এৱাৰনেছৰ প্ৰয়োজন হৈছে।